আজি আমাৰ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উপস্থাপন কৰে। এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনসলিডেটেড ফাণ্ডৰ পৰা হ'ব সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1.5 লাখ কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰোঁ যেহেতু আজিৰে পৰা মাৰ্চলৈকে আৰু দুখন বিধানসভাৰ অধিৱেশন হ'ব আৰু দুয়োবাৰে সাপ্লিমেণ্টাৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈও আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট। আজিৰ বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে ইট ইজ এ ৰেভিনিউ নিউট্ৰেল বাজেট। ৰেভিনিউ নিউট্ৰেল বাজেটৰ অৰ্থ হৈছে যে আমাৰ ৰাজহ ব্যয় অৰ্থাৎ দৰমহা, ইণ্টাৰেষ্ট, পেনশন, কমিটেড লাইবিলিটি যাক আমি চৰকাৰৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ বুলি কওঁ, আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ আৰ্নিং এই দুইটাই বৰ্তমান সমান বুলি আমি দাবী কৰিব পৰা হৈছোঁ আৰু সেইবাবে এই বাজেটখন আমি ৰেভিনিউ নিউট্ৰেল বাজেট অৰ্থাৎ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ আৰ্নিং এই দুইটাৰ মাজত এটা সমতা স্থাপন কৰা হৈছে আৰু সেইবাবে ৰেভিনিউ দিশৰ পৰা দৰমহা, পেনশন, সুদ যিমানবিলাক ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে আৰু ৰেভিনিউ আৰ্নিং কালেকশ্যন এই দুইটাৰ মাজত আমি যদি 100 টকা পাইছোঁ 100 টকা ব্যয় হ'ব আৰু সেইকাৰণে এই দিশৰ পৰা ই এখন ৰেভিনিউ নিউট্ৰেল বাজেট। দ্বিতীয়তে আপোনালোকে নিশ্চয় আপোনালোকৰ মনত থাকিব যে 2015-16 চনত মূলধনী ব্যয়, মই ৰাজহ ব্যয়ৰ কথা ক'লোঁ, আমাৰ ৰাজ্যত মূলধনী ব্যয় আছিলে 2,951 কোটি টকা। অৰ্থাৎ দলং, ব্ৰিজ, ইলেক্ট্ৰিচিটি, পাৱাৰ এই গোটেইবিলাকৰ ক্ষেত্ৰত আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ আছিলে 2,951 crore। এইবাৰ আমাৰ বাজেটত ইয়াক আমি প্ৰায় 29,000 কোটি টকা 29,000 crore আমাৰ দেখুওৱা হৈছে। অৰ্থাৎ আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ দুইটা সমান গতিত বাঢ়ি আমাৰ এই বাজেটখনক এটা সন্তুলিত ৰূপ দিয়া হৈছে। কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে, ৰেভিনিউ এক্সপেণ্ডিচাৰ বাঢ়িছে, ৰেভিনিউ কালেকশ্যন বাঢ়িছে আৰু এই গোটেই বাজেটখনে এটা সন্তুলিত ৰূপ পাবলৈ সক্ষম হৈছে। আপোনালোকে যদি বাজেটখনলৈ লক্ষ্য কৰে ই এখন যদি গ্ৰীণ চেছ আমি বাদ দিওঁ তেতিয়াহ'লে ই এখন টেক্স নিউট্ৰেল বাজেট। অৰ্থাৎ এই বাজেটৰ জৰিয়তে আমি কিছু ক্ষেত্ৰত কৰ হ্ৰাস কৰিছোঁ, যেনেকৈ পাইপ নেচাৰেল গেছ হওক বা গ্ৰীণ ভেহিকল পঞ্জীকৰণ হওক, আমি য'ত যেনেকৈ পাৰিছোঁ কৰ হ্ৰাস কৰিছোঁ। অসম কৃষি কৰত আগতে 2.5 লাখ টকা উপাৰ্জন হ'লেও এগ্ৰিকালচাৰ ইনকাম টেক্স দিব লাগিছিল,
এতিয়া 10 লাখ টকালৈকে আমি কৃষি কৰক ৰেহাই প্ৰদান কৰিছোঁ। অৰ্থাৎ ৰাজ্যৰ বিত্তীয় অৱস্থাৰ লগত সংগতি ৰাখি আমি কৰ ৰেহাইৰ বিভিন্ন স্থানত প্ৰস্তাৱ দিছোঁ, কিন্তু নতুনকৈ কৰ আৰোপণৰ চেষ্টা এই বাজেটখনত কৰা হোৱা নাই। দ্বিতীয় এটা উল্লেখযোগ্য দিশ হৈছে যে প্ৰথমবাৰৰ বাবে আমি ৰাজ্যত গ্ৰীণ চেছ অৰ্থাৎ প্ৰদূষিত উদ্যোগসমূহৰ ওপৰত বা আপোনালোকে জানে ইটা ভাটা, ষ্টোন কোৱাৰী, কোক উদ্যোগ বা আন যি প্ৰদূষিত উদ্যোগ আছে সেইসমূহৰ ওপৰত আমি এটা গ্ৰীণ চেছ প্ৰয়োগৰ কথা কৈছোঁ। যি গ্ৰীণ চেছৰ পৰা উপাৰ্জিত পুঁজি ৰাজ্যৰ বাজেটলৈকে নাযায়, ই ৰাজ্যৰ বনানীকৰণ বা জল সম্পদ সংৰক্ষণৰ বাবে পোনপটীয়াকৈ ব্যয় কৰা হ'ব। অৰ্থাৎ 10 কোটি টকা যদি গ্ৰীণ চেছ উঠে, তাক আমি বাজেটৰ কাৰণে লৈ নাযাওঁ, ই পোনে পোনে ৰাজ্যৰ ক্লাইমেট চেঞ্জ বা সেউজীকৰণ বা বনানীকৰণৰ কামত ব্যৱহাৰ কৰা হ'ব। আমি ভাবোঁ যে গ্ৰীণ চেছৰ প্ৰৱৰ্তনে ৰাজ্যত প্ৰদূষিত উদ্যোগৰ সম্প্ৰসাৰণক ৰোধ কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে জানে যে খেতিয়কসকলে বহুত অসুবিধা পাই আছে। ব্ৰিক ক্লিনিঙৰ দৰে, ইটা ভাটাৰ দৰে উদ্যোগসমূহ দ্ৰুতগতিত বাঢ়ি অহাৰ কাৰণে ই এটা বাধাৰ সৃষ্টি কৰিব আৰু তাৰ পৰিৱৰ্তে সাষ্টেইনেবল উপায়েৰে বহনক্ষম ব্যৱস্থাৰে এই উদ্যোগসমূহ অসমত নিৰ্মাণ হোৱাত সহায় কৰিব। মই এতিয়া বাজেটৰ কেইটামান দিশলৈ যাব খুজিছোঁ যে আমাৰ বাজেটখনৰ এটা উল্লেখযোগ্য দিশ হৈছে সংকল্প পত্ৰৰ প্ৰতিফলন। আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ কাৰণে আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত আমি উপনীত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। আমি বাজেটত উল্লেখ কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জনকল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ। আমাৰ বহুতবিলাক আঁচনি আছে, যেনেকৈ দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহায্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতি
কালীন সময়ত আমি দিয়া সহায় সুবিধা এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জন কল্যাণমূলক আঁচনিত ৬,০০০ কোটি টকা আমি ব্যয় কৰিম। এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা। 6,000 crores আমি বাজেটত উল্লেখ কৰিছোঁ যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ ফ্লেগশ্বিপ স্কিমবিলাকৰ ক্ষেত্ৰত আমি ৬,০০০ কোটি টকা আমি খৰচ কৰিম। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে, আপোনালোকে লক্ষ্য কৰিছে। মই অকণমান সকলোৱে বুজাকৈ ৰাষ্ট্ৰীয় দৰ্শকৰ কাৰণেও ক'ব খুজিছোঁ। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको अगर वो सरकारी कर्मचारी है तुरंत सरकार उनको काम से बर्खास्त करेगा। साथ में हम ये भी बताया है हमारा बजट में हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूँ, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়, আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। So total outgo for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3 পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4 প্ৰস্তাৱ দিছোঁ। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাওঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি, তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ডৰে আমি আগবাঢ়িম। এই আঁচনিত আমি উল্লেখ কৰিছোঁ যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে তাৰ আন দুটা পৰ্যায়, বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি, এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ, এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছোঁ।
দুখন এয়াৰপোৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছোঁ কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰ পশ্চিমবংগ বাংলাদেশ ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ ইতিমধ্যে আমি ল্যান্ড একুইজিশন আদিৰ কামত আমি হাত দিছোঁ আমাৰ ডলু এয়াৰপোৰ্ট আমি এটা প্ৰায় 3000 crore নিবেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছোঁ আৰু ৰূপসী বিমানবন্দৰ য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহনকাৰী বিমান নামিব পাৰে আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহনৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি কেইবাটাও रोड परिवहन बा यातायात रेल और विमान परिवहनर क्षेत्र आमी केइबाटाओ दीर्घम्यादी कथा आमी आरम्भ আজি आमी बाजेटत उल्लेख करिছো राज्यर SOPD अर्थात स्व-अग्राधिकार पुंजी पाब्लिक प्राइवेट पार्टनारशिप आदि विभिन्न धৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত राज्यर शक्ति खण्डत आमी 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজি এই বাজেটত উল্লেখ কৰিছো ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছো 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্টৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছো আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্টৰেজ তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছো আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছো এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছো আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছো আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন স্যাটেলাইট সিটিখনৰ বিষয়ে উল্লেখ কৰিছো 7,200 বিঘা মাটিত নতুন স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে আপোনালোকে নিশ্চয় বুজি পাব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহলেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ নহলহেঁতেন কলিকতাত নিউ টাউন নহলে কলিকতা এতিয়ালৈকে সব হৈ গ'লহেঁতেন আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহলহেঁতেন আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছো যে স্যাটেলাইট সিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে আমি এটা স্যাটেলাইট সিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছো আৰু ইতিমধ্যে ল্যান্ড একুইজিশনৰ কাৰণে আৰু প্ৰায় 2100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছো বাট টোটাল কষ্ট অফ ল্যান্ড একুইজিশন উইল বি 6,000 crores কিন্তু এবছৰতে সম্ভৱ নহয়